ভিক্টৰ দাস পগলা হ'ল। কিয় পগলা হ'ল? ভিক্টৰ দাসে কি ক'লে চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ, তেতিয়াহে বুজি পাব। যিবিলাকে ন্যায় বিচাৰি আছিলে, ন্যায় বিচাৰি থকা মানুহবোৰ আজি কৈ ৱেৰ আৰ দোজ পিপল? ক'ত গ'ল আজি সেই ন্যায় বিচাৰি থকা মানুহবিলাক? মই বাৰে বাৰে কৈ আছিলো স্ক্ৰিপ্টেড মাৰ্ডাৰ, স্ক্ৰিপ্টেড মাৰ্ডাৰ, স্ক্ৰিপ্টেড মাৰ্ডাৰ। কি স্ক্ৰিপ্টেড মাৰ্ডাৰ বুজিয়ে নাপালে মানুহবিলাকে। চালাম মোৰ পাপাক মাৰি পেলাইছে এনেকে স্ক্ৰিপ্টেড মাৰ্ডাৰত, য'ত না কোনো এভিডেন্স, না কোনো ইহঁতে উইটনেছ ৰাখে। মোৰ নিজৰ দেউতাৰ লগত হৈ যোৱা মাৰ্ডাৰ এটা যেতিয়া আকৌ ৰিপিট হৈছে, তেতিয়া মই দেখা যেতিয়া পাইছো, মই যেতিয়া কৈছো স্ক্ৰিপ্টেড মাৰ্ডাৰ, চিঞৰি আছিলো, বাৰে বাৰে কৈছো যে ভিক্টৰ দাসে কৈ আছে স্ক্ৰিপ্টেড মাৰ্ডাৰ, স্ক্ৰিপ্টেড মাৰ্ডাৰ। চালা কোনে এটা কথা নুশুনিলি? হা, চব মুখা পিন্ধা ভদ্ৰ লোক হৈ বহি থাকিলি। ছুইজাৰলেণ্ডৰ দৰে দেশ এখনত অলৰেডি এটা বস্তু এষ্টাব্লিছ কৰি পঠাই দিলে যে জুবিন গাৰ্গৰ এইটো কি নেচাৰেল ডেথ। ৱাই দেয়াৰ ইজ ন' ওৱান টু কুৱেশ্যন? প্ৰশ্নবোধক চিহ্ন এতিয়া অহা নাই নেকি? মুখ্যমন্ত্ৰীয়ে কৈছিল নে নাই সদনত যে এইটো এটা হত্যা? আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই। মোক এনেকে এটেক কৰিলে, মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে? আৰু দিছ ইজ অন ৰেকৰ্ড, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এই সদনত কৈছো, এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। এছেম্বলি সদনত কৈছে যে চালাম মাৰ্ডাৰ হৈছে। এতিয়া ক'ত গ'ল সেই জাতীয়তাবাদ? ক'ত গ'ল জুবিন প্ৰেমী? ক'ত গ'ল জুবিন ফেন ক্লাব? ক'ত গ'ল সেই এটা এটা মানুহ যিয়ে জুবিনদাৰ গেটৰ বাহিৰত যাই ৰখি থাকিছিল যে আজি কিবা এটা কৰিব? আজি মই সঁচা কথা কৈ যাওঁ কাৰণে মই পাগল। হা, প্ৰত্যেকজন অসমীয়াৰ বুকুত যদি অসমীয়াগিৰি আছে, প্ৰত্যেকজন জুবিন প্ৰেমীৰ যদি জুবিনিজম ফ'ল' কৰে, তেনেহলে কোনেও ৰখাব নোৱাৰে জুবিন দাক ন্যায় পোৱাৰ পৰা। কিন্তু চব ভয়াতুৰ, যিটো বস্তু নিজৰ লগত নহয় সেই মানুহটোৱে কেতিয়াও সেইটো অনুভৱ কৰিব নোৱাৰে। সেই কথাষাৰে মই অসমবাসী ৰাইজক কম যে যিদিনাখন আপুনি আপোনাৰ ঘৰৰ কোনোবা এজন সদস্যক হেৰাব, সিদিনাখনহে চাগে আপুনি বুজি পাব যে কিয় ভিক্টৰ দাস পগলা হ'ল। তো চালে আপোনালোকে, ভিক্টৰ দাই কোৱা কথাবিলাক শুনিলে আপোনালোকে। কোন কোন ভিক্টৰ দাৰ লগত একমত লাইক কমেণ্ট কৰি যাব, কমেণ্ট কৰি আপোনাৰ মন্তব্য জনাই যাব। আৰু কোনে কি পাইছে কথাবিলাকত, কোনে বেয়া পাইছে, ভাল পাইছে, সকলোৱে কমেণ্ট কৰি যাব। জয় জুবিন দা, জয় অসম।